তোমালোকে যদি ক্লাস 9 10 ত পঢ়ি আছা তেন্তে 3000 টকাকে পাবা যদি তোমালোকে এবাৰ মেট্ৰিক হায়াৰ সেকেন্ডাৰী পাস কৰিছা তেন্তে তোমালোকে 10000 টকাকে পাবা এখন অফিচিয়েল নোটিফিকেশন চোৱা শিক্ষামন্ত্ৰী ৰমেশ পেগু ছাৰে টুইট কৰিছে কালি ছাত্ৰীসকল তোমালোকে প্ৰিভিউটো দেখিলাই তোমালোকক মই স্পষ্টকৈ কৈ দিওঁ যেন এটো কোনো ধৰণৰ ফেক ভিডিও নহয় যেহেতু কালি শিক্ষামন্ত্ৰী ৰমেশ পেগু ছাৰে টুইটাৰত পোষ্ট কৰিছে আৰু ফেসবুকতো তেওঁ পোষ্ট কৰিছে এটো স্কলাৰশিপটো নাম আছে সাইমন সিং হৰ পোষ্ট মেট্ৰিক স্কলাৰশিপ আৰু প্ৰি মেট্ৰিক স্কলাৰশিপ এই স্কলাৰশিপটো ক্লাস 9 10 ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে পাব আৰু এবাৰ মেট্ৰিক হাই সেকেন্ডাৰী পাস কৰা ছাত্ৰ-ছাত্ৰীয়ে পাব কিমান পাব যিখিনি ক্লাস 9 10 হয় তেওঁলোকক দিব 3000 টকাকে আৰু যিখিনি এবাৰ মেট্ৰিক হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকক দিব 10000 টকাকৈ দিব 10000 টকাকৈ দিব সাইমন সিং হৰ স্কলাৰশিপৰ ওপৰত আৰু এটা ভিডিও বনাই থোৱা আছে সেই ভিডিওটো তোমালোকৰ বহুতৰ কনফিউজ হৈ আছিল কোনখিনি কাষ্টে পাব তোমালোকক যদি কওঁ তোমালোকে এসটি কাষ্টটো পাবা ভিডিওটো হেকলকে চাই ৰাখা বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ওবিসি কাষ্টটো পাব যিখিনি ওবিসি আন্ডাৰ টিজিএল আছে টিজিএল যিখিনি টি গাৰ্ডেন লেবাৰ তেওঁলোকেহে পাব যিখিনি ওবিসি কাষ্টৰ হয় টি গাৰ্ডেন লেবাৰ তেওঁলোকে পাব অসমৰ চাহ জনগোষ্ঠীয় লোকে পাব আৰু যিখিনি আদিবাসী কমিউনিটি আছে তেওঁলোকে পাব আদিবাসী কমিউনিটি আন্ডাৰত যিখিনি এসটি কাষ্ট আছে যিখিনি এসটি কাষ্ট যিখিনি মিসিং বুলি কোৱা হয় তেওঁলোকৰ যিখিনি এসটি কাষ্টৰ তেওঁলোকৰ বিলংছ হয় তেওঁলোকে মিলি কাষ্টৰ পৰা বিলংছ হয় তেওঁলোকেও আবেদন কৰিব পাৰিব তোমালোকে যেতিয়া গুগল কৰা তেতিয়া উলাব যেতিয়া তোমালোকে গুগল কৰা তেতিয়া তোমালোকে সাৰ্চ কৰিলে উলাব যিখিনি এসটি কাষ্ট হয় তেওঁলোকে আদিবাসী কমিউনিটিত পৰে তোমালোকে যদি আদিবাসী কমিউনিটিত পৰা তেন্তে তোমালোকে আবেদন কৰিব পাৰিবা এসটি কাষ্টে আবেদন কৰিব পাৰিব যিখিনি আদিবাসী কমিউনিটিত পৰে মই সাৰ্চ কৰোতে উলাইছিলে যিখিনি মিৰি হয় তেওঁলোকে আদিবাসী কমিউনিটিত পৰে আৰু এই স্কলাৰশিপটোৰ বাবে এলিজিবল হয় এতিয়া দুটা কাষ্ট এলিজিবল হয় প্ৰথমটো হৈছে ওবিসিৰ টিজিএল ঠিক আছে টি গাৰ্ডেন লেবাৰ ওবিসিৰ টিজিএল আৰু নৰ্মেল ওবিসি খিনি নহয় যিখিনি আহোম চুতীয়া কোচ এনেকুৱা ধৰণৰ আছে তেনেকুৱা ওবিসি খিনি এপ্লাই কৰিব নোৱাৰিবা যিখিনি ওবিসি আন্ডাৰ টিজিএল আছে টি গাৰ্ডেন লেবাৰ অসমৰ চাহ জনগোষ্ঠীয় লোক তেওঁলোকে আবেদন কৰিব পাৰিব আৰু যিখিনি এসটি কাষ্টৰ হয় তেওঁলোকে আবেদন কৰিব পাৰিব তেওঁলোকৰ যেটো মিৰি কাষ্টৰ পৰা বিলংছ হয় তেওঁলোকে আবেদন কৰিব পাৰিব আৰু গুগলত স্পষ্টকৈ লিখা আছে এই সাইমন সিং হৰ স্কলাৰশিপৰ বাবে তেওঁলোক এলিজিবল হয় যিখিনি আদিবাসী কমিউনিটিৰ লোক আছে কোনে এপ্লাই কৰিব নোৱাৰিব চোৱা যিখিনি জেনেৰেল কাষ্টৰ হয় জেনেৰেল কাষ্টে এপ্লাই কৰিব নোৱাৰিব আৰু ওবিসি খিনিয়ে এপ্লাই কৰিব নোৱাৰিব ওবিসি খিনিয়ে এপ্লাই কৰিব নোৱাৰিব কিন্তু ওবিসি আন্ডাৰ যিখিনি টিজিএল আছে তেওঁলোকেহে পাৰিব বাকি ওবিসি কাষ্টে নোৱাৰিব আৰু যিখিনি এসসি কাষ্ট আছে শিডিউল কাষ্ট তেওঁলোকে আবেদন কৰিব নোৱাৰিব অনলি ওবিসিৰ টিজিএল খিনিয়ে পাৰিব আৰু এসটি যিখিনি মিৰি বুলি কয় যিখিনি অলসো নোন এজ মিসিং যিখিনি মিসিং বুলি কয় তেওঁলোকে পাৰিব তেওঁলোক হৈছে শিডিউল ট্ৰাইব আৰু আদিবাসী কমিউনিটিত তেওঁলোকক কনসিডাৰ কৰা হয় তেওঁলোকে কৰিব পাৰিব বহুতৰ কনফিউজ আছিলে আৰু ভিডিওটো তেনেকৈ বুজাই দিলো আৰু এটা কমেন্ট পাইছিলো তোমালোকৰ কমেন্টটো হৈছে যেন যদি একেটা স্কলাৰশিপ কৰা হয় তেন্তে তোমালোকে ইছানোদয় স্কলাৰশিপটো পাবানে নাপায় হেতু বহুত কমেন্ট আহি আছিলে ইছানোদয় স্কলাৰশিপটো পাবনে নাপায় চোৱা ইছানোদয় স্কলাৰশিপত কথাটো এনেকুৱা যেতিয়া তোমালোকে ইছানোদয় স্কলাৰশিপটো পাই থাকা যেতিয়া ভিডিওটো তোমালোকে ভালকৈ চাবা আৰু মন দি শুনিবা বহুতৰ কমেন্ট আছিলে কমেন্টত সবকে এটাটাকে ৰিপ্লাই দিবলৈ অলপ প্ৰবলেম হৈছে কাৰণে ভিডিও বনাই তোমালোকক ইয়াতে কৈ দিছো চোৱা তাত ধুনীয়াকৈ বুজাই দিয়া আছে যেতিয়া তোমালোকে ইছানোদয় স্কলাৰশিপটো পাবা যেতিয়া পাবা তেতিয়া বেলেগ স্কলাৰশিপ নাপাবা যদি তোমালোকে ইছানোদয় স্কলাৰশিপটো পোৱা নাই তেন্তে তোমালোকে আবেদন কৰিব পাৰিবা ইছানোদয় স্কলাৰশিপটো নোপোৱাৰ আগত তোমালোকে আবেদন কৰিব পাৰিবা কিন্তু ইছানোদয় স্কলাৰশিপটো যদি তোমালোকে পাই থাকা তোমালোকে এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰি পেলাই তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশন লবা ঠিক আছে 4 বছৰ হ'বতো 4 বছৰ প্ৰথম বছৰ তোমালোকে পালা সেকেন্ড বছৰ তোমালোকে ৰিনিউৱেল কৰিব লাগিব ন যদি তোমালোকে বেলেগ যদি স্কলাৰশিপ লব বিচাৰিছা বা যদি তোমালোকে ইছানোদয় স্কলাৰশিপটো পায়ে আছা এবছৰ পালা নেক্সট বছৰ পাবা নহয় হে তেতিয়া তুমি বেলেগ স্কলাৰশিপ নাপাবা হেতু কথাই হৈছে সিম্পল ভাষা তোমালোকে বুজাই দিলো আকৌবা তোমালোকে স্পষ্টকৈ বুজাই দিছো কিন্তু এনেকুৱা আহিছিলে যেন যদি এইকেইটা স্কলাৰশিপ আবেদন কৰো তেন্তে ইছানোদয় স্কলাৰশিপটো পাম নে নাপাম সিম্পল কথা তোমালোকে হয় পাবা চোৱা ইয়াতে কৈছে হয় ইছানোদয় বৃত্তিৰ উপৰিও আন বৃত্তিৰ বাবে আবেদন কৰিব পাৰিবা তোমালোকে যিমানখিনি স্কলাৰশিপ আছে সকলোখিনি স্কলাৰশিপ আবেদন কৰিব পাৰিবা ইছানোদয়টো আবেদন কৰিব পাৰিবা কিন্তু
এটা সময়ত মাত্ৰ এটা বৃত্তিহে লাভ কৰিব এটা টাইমত এটা বৃত্তিহে লাভ কৰিবা যদি ইছানোদয় স্কলাৰশ্বিপটো পাই থাকা তেন্তে বাকি স্কলাৰশ্বিপ তোমালোকে নোপোৱা হেতু কথাই কৈছে শুনিবা ভালকে ইয়াতে কৈছে কিন্তু এটা সময়ত মাত্ৰ এটা বৃত্তিহে লাভ কৰিব পাৰিব ইছানোদয় আঁচনিখনত বিশেষভাৱে উল্লেখ কৰা হৈছে যে ইছানোদয় বৃত্তিৰ সময়ছোৱাত বঁটা প্ৰাপকসকলে আন কোনো বৃত্তি ৰাজ্য প্ৰতিষ্ঠান বা অন্য মন্ত্ৰালয়ে দাবী কৰিব নোৱাৰে গতিকে আন বৃত্তিৰ বাবে আবেদন কৰিব পাৰে কিন্তু ইছানোদয় বৃত্তি লাভ কৰিলে আন বৃত্তি নাকচ কৰিব লাগিব ইয়াতে ধুনীয়াকৈ স্পষ্টকৈ কৈ দিলে তোমালোকে যদি ইছানোদয় স্কলাৰশ্বিপটো পোৱা মানে পাই থাকা তেন্তে বাকি স্কলাৰশ্বিপ তোমালোকে নাপাবা ঠিক আছে নতুবা তোমালোকক ইছানোদয় স্কলাৰশ্বিপটো ৰিজেক্ট কৰি দিব যদি ইছানোদয় স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰিবাহে পোৱা নাই নহয় হেতু পাবলৈ হলে নৰ্থ ইষ্টত 10,000 ষ্টুডেণ্টকে দিব তাৰ ভিতৰত তোমালোকৰ নামটো আহিবও পাৰে নাহিবও পাৰে যিমান স্কলাৰশ্বিপ আছে সকলোখিনি স্কলাৰশ্বিপ তোমালোকে এপ্লাই কৰিব পাৰিবা ইছানোদয়টো পাৰিবা সব পাৰিবা যিটো ইলিজিবল হয় তাৰ মতেহে পাৰিবা যদি তোমালোকে ইছানোদয়টো কেনেবাকৈ পাই যোৱা তেন্তে বাকি স্কলাৰশ্বিপ তোমালোকে এপ্লাই কৰিব নোৱাৰা ধৰি লোৱা তুমি এবছৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই ইছানোদয় স্কলাৰশ্বিপ এপ্লাই কৰি দিলা ঠিক আছে পাই গলা নেক্সট বছৰ যদি কিবা এটা স্কলাৰশ্বিপ আহে সেইবিলাক নোৱাৰা কৰিব আৰু সেইটোৱে চিম্পল কথা এতিয়া টপিকটো বহুত দীঘলীয়া হৈ গ'লগে কপা টপিক হৈ গ'ল তোমালোকক কমেণ্টত ৰিপ্লাই দিবলৈ দিগদাৰ হ'ল কাৰণে চবেই একেটা প্ৰশ্ন সুধি আছিলে সেইবাবে এই ভিডিঅ'টোতে বুজাই দিলোঁ ঠিক আছে এতিয়া যিটো স্কলাৰশ্বিপ আছিলে আজি মেইন টপিকটোলৈ আহোঁ চাইমন সিং হৰ স্কলাৰশ্বিপ এইটো কথাটো ক'লোৱে TGL-খিনিয়ে পাৰিব OBCৰ তাৰপাছত ST-খিনিয়ে পাৰিব যিখিনি মিৰি কাষ্টৰ হয় সেইখিনিয়ে পাৰিব আৰু পাৰ্চেণ্টেজটোৰ কথা ইয়াতে স্পষ্টকৈ উল্লেখ নাই কিমান পাৰ্চেণ্টেজ লাগিব সেইটো কোৱা নাই আৰু তোমালোকে এপ্লাই কৰিব অহা কালিলৈৰ পৰা পাৰিবা মই কাইলৈ ভিডিঅ' দিম কেনেকৈ কৰিবা তোমালোকে ভিডিঅ'টো শেষলৈকে চালা যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যিহেতু কালিলৈ এপ্লাই কৰা ভিডিঅ' দিম আৰু সকলো কথা কোৱাই আছে ডকুমেণ্টছ কি লাগিব লাষ্ট ডেট কেতিয়া এপ্লাই ডেট কেতিয়া মোৰ এইটো ভিডিঅ' চোৱাকৈ যিটো মই কালি আপলোড কৰিছিলোঁ সেই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছত কোৱা আছে এইটো ভিডিঅ'ত ক'বলৈ গ'লে একেখিনি কথাকে কোৱা হ'ব আজি ভিডিঅ'টোত মেইন টপিক দুটাই আছিলে প্ৰথমটো হৈছে যিটো চাইমন সিং হৰ স্কলাৰশ্বিপ আছিলে কোনে কোনে পাৰিব বহুতে ভাবি আছিলে অকল অসমৰ চাহ জনগোষ্ঠীয় লোকেহে পাৰিব বাকীখিনিয়ে নোৱাৰে অসমৰ চাহ জনগোষ্ঠীয় লোক TGL-খিনিয়ে পাৰিব OBCৰ আৰু ST কাষ্টখিনিয়ে পাৰিব যিখিনি মিৰি কাষ্ট হয় তেওঁলোকে পাৰিব সেইটোক আজি স্পষ্ট কৰি দিলোঁ তোমালোকে এপ্লাই কৰিব পাৰিবা বাকী OBC নৰ্মেলখিনিয়ে নোৱাৰে যিখিনি আহোম চুতীয়া কোচ আছে সেইবিলাকে নোৱাৰে জেনেৰেলখিনিয়ে নোৱাৰে আৰু চিডুল কাষ্ট যিখিনি SC কাষ্ট সেই SC কাষ্টখিনিয়ে নোৱাৰে যিখিনি কৈৱৰ্তৰ কাষ্ট হয় তেওঁলোকে কৰিব নোৱাৰে ঠিক আছে আৰু এইটো ভিডিঅ'ত স্পষ্ট কৰি দিলোঁ যে তোমালোকে যদি বাকী স্কলাৰশ্বিপটো যদি এপ্লাই কৰা তেন্তে ইছানোদয় স্কলাৰশ্বিপটো নাপাবা নেকি পাবা তোমালোকে সেইটোও পাবা সেইটো স্পষ্টকৈ তোমালোকক বুজাই দিলোঁ কিন্তু তোমালোকে যদি ইছানোদয় স্কলাৰশ্বিপটো পাই থাকা তেন্তে বাকী স্কলাৰশ্বিপটো নাকচ কৰিব লাগিব নাপাবা সেইটোৱে আছিলে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিহেতু কালিলৈ এই অনলাইনটো এপ্লাই কৰা ডেট আছে কালিলৈ মই তোমালোকক ভিডিঅ' বনাই দিম কেনেকৈ এপ্লাই কৰিব লাগে ডকুমেণ্টছ কি লাগে সকলোখিনি ডিটেইলছ ভিডিঅ' মোৰ এইটো ভিডিঅ'ত কোৱা আছে তোমালোকে চোৱা আই বুটামত লিংক আছে নতুবা ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে নতুবা তোমালোকে চেনেলটোত গৈ পেলাই চোৱাকৈ সেইটো ভিডিঅ'ত তোমালোকে সম্পূৰ্ণ ডিটেইলছত পাই যাবা চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা কাইলৈ এপ্লাই অনলাইন ভিডিঅ' আহি আছে